গুড মৰ্নিং গাইজ। আজি আপোনালোকক মই কেনেকৈ এখন পেজ খোলে মই আপোনালোকক সবিশেষ দেখাম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। এয়া মই প্ৰথমে নিজৰ প্ৰফাইল এটা থাকে নহয়, খুলি ল'লোঁ প্ৰফাইলটো। গৈ পেলাই 3টা লাষ্ট আছে নহয় ছাইডত, সেই 3টা লাষ্টলৈ যাব। তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ আহিব। তললৈ আহি পেলাই আপোনালোকে দেখিছে পেজ বুলি দেখিলে নহয়, PAGES, পেজত ক্লিক কৰি দিব। পেজত ক্লিক কৰাৰ পাছত টপ লেফ্ট কৰ্নাৰত ক্ৰিয়েট বুলি এটা অপশ্যন দেখা পাব, তাতে আপোনালোকে ক্লিক কৰিব। এতিয়া দেখিছে তাতে দেখা পাইছে আপোনালোকে দুটা অপশ্যন, এটা পাৰ্চনেল প্ৰফাইল আৰু আনটা হৈছে পাব্লিক পেজ। আপুনি যিহেতু এজন ক্ৰিয়েটৰ হ'ব বিচাৰিছে, সেয়ে কি কৰিব আপোনালোকে পাব্লিক পেজত অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে নেক্সট মাৰি দিব। এতিয়া আপুনি আপোনাৰ পেজখনৰ এটা নাম দিব লাগিব। নামটো পাৰে যদি ইংলিছত দিব। এতিয়া নামটো মই দেখিছেনে? তাৰপিছত চাব যাতে বেছি দীঘল নাম নহয়, মই ইয়াতে আছামিজ ব্লগ বুলি লিখি দিলোঁ। তাৰপিছত নেক্সট মাৰি দিলোঁ মই। এতিয়া আপোনাৰ পেজত কেনেকুৱা টাইপৰ কণ্টেণ্ট দিব তাৰ কেটেগৰী চইচ কৰিব। ইয়াতে পপুলাৰ কেটেগৰীবোৰ দিয়া আছে, যেনে মিউজিচিয়ান, বেণ্ড, হেল্থ, বিউটি, গ্ৰ'চাৰী ষ্ট'ৰ। তাতে আপুনি এটা কেটেগৰী দিব পাৰে, ডিজিটেল ক্ৰিয়েটৰ। তাৰপিছত ক্ৰিয়েটৰত ক্লিক কৰিব। ক্ৰিয়েট হৈ আছে এতিয়া। ইয়াতে আপুনি আকৌ দুটা অপশ্যন পাব। এটা হৈছে প্ৰমোট ইয়ৰ প্ৰডাক্ট অৰ ছাৰ্ভিচেছ, আনটো হৈছে ক্ৰিয়েট কণ্টেণ্ট এণ্ড কানেক্ট উইথ ফেন্স। তাৰপিছত সেই তলৰ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপুনি বায়' দিব পাৰে, এড্ৰেছ দিব পাৰে, লোকেশ্যন দিব পাৰে আপুনি ইয়াতে। ইয়াত তলতে আপুনি এটা অপশ্যন পাব আৱাৰ্ছ বুলি, তাতে আপুনি অলৱেজ অ'পেন কৰি ল'ব। নেক্সট কৰাৰ পিছত আপুনি ইয়াতে প্ৰফাইল ফটো আৰু কভাৰ ফটো লগাব পাৰিব আপুনি। তাৰপিছত আপুনি নেক্সট মাৰি দিব। নেক্সট কৰাৰ পিছত আপুনি ফ্ৰেণ্ডবিলাকক ইনভাইট কৰিব পাৰিব। নেক্সট কৰাৰ পিছত আপুনি আপোনাৰ পেজৰ পৰা বেলেগ পেজলৈ আপুনি ফ'ল' কৰিব পাৰিব, অথবা আপুনি বেলেগ পেজকো ইনভাইট কৰিব পাৰিব। আকৌ ইয়াতে নেক্সট কৰাৰ পিছত যিকেইটা অপশ্যন থাকে গোটেইকেইটা আপুনি ইনাবল কৰি ল'ব। তাৰপিছত আপুনি ডন মাৰি দিব। নেক্সট মাৰাৰ পিছত আপোনাৰ যিটো আপোনাৰ প্ৰফাইল আছে তাৰ পৰা আপোনাৰ নতুন পেজখনলৈ চুইচিং হ'ব। আপোনাৰ এতিয়া আপুনি যিখন পেজ খুলিছে আপুনি এখন পেজ দেখা পাইছে এখন। নেক্সট তাৰপিছত মাৰি যাব। নেক্সট এয়া দেখিছেনে? নেক্সট মাৰাৰ পিছত আপোনাৰ পেজ অলৰেডি হৈ গৈছে। এয়া আপোনাৰ দেখিলেনে? এয়া অট'মেটিক আপোনাৰ অলৰেডি পেজ হৈ গৈছে এখন। তাৰপিছত চি ডাছবৰ্ডত যাব আপুনি। চি ডাছবৰ্ডত গৈ কেনে আপুনি ইয়াতে আপুনি ষ্টাৰ্ট উইথ লেবেল বুলি দেখা পাব। তাৰপিছত লেবেল 1, লেবেল 2, লেবেল 3 এনেকৈ আপুনি কৰি গৈ থাকিব। উইকলি চেলেঞ্জ আপুনি পূৰ কৰিব লাগিব, তেতিয়াহে আপোনাৰ লেবেলটো কমপ্লিট হ'ব। ইয়াতে এইবোৰ আপুনি পূৰ কৰিব লাগিব, যেনে আপুনি বায়' দিব পাৰে, পূৰ কৰিব লাগিব এইবিলাক আপুনি। এইবিলাক দেখিছেনে? লেবেল 3, লেবেল 2 দেখাইছে এইবিলাক। তাৰপিছত আপুনি ক্ৰিয়েট পষ্টত যেনেকৈ এইবিলাক ক্ৰিয়েট পষ্টত আপোনাৰ এইবিলাক ৰিচবিলাক দেখাব। তাৰপিছত এংগেজমেণ্ট আপুনি কেনেকৈ এংগেজ কৰিব পাৰিছে, এইবিলাক মনিটাইজেশ্যন, পে আউটছ এইবিলাক দেখাব। আপোনাৰ ষ্টাৰ আপোনাৰ খোল খালে ষ্টাৰো দেখাব। ছেটআপ মাৰিব লাগিব, এডছৰ ৰীল পাব আপুনি, যদি বোনাছ পাব। এটলিষ্ট 500 ফলোৱাৰ হ'লে আপুনি ষ্টাৰ পাব, আৰু ষ্টাৰ আপোনাক সকলোৱে দিয়ে, আজিকালি প্ৰায়ে দিয়ে। 500 ফলোৱাৰ 30 ডেজ লাগে। 500 ফলোৱাৰ হ'লে মানে আপোনাক বেলেগে ষ্টাৰ দিব পাৰিব, ষ্টাৰ পাব আপুনি। আজিকালি খুব ষ্টাৰ দিয়ে। ইয়াত আপুনি ৰীলৰ অপশ্যনটো দেখা পাইছে। ইয়াতে আই এম ইণ্টাৰেষ্টেড বুলি লিখিব। আপুনি ৰীল ডেইলি বনাই যাব। ডেইলি ৰীল বনালেহে আপোনাৰ ৰীলৰ অপশ্যনটো খোলা খাব। পটককৈ কোনদিনাখন ছেটআপ মাৰিবলৈ আপোনালোকে চাই থাকিব, চেক কৰি থাকিব। ৰীলৰ পিছত আপোনাৰ বোনাছৰ আই এম ইণ্টাৰেষ্টেড অপশ্যনটো ক্লিক কৰি থ'ব। এই ছাবমিট হৈ গ'ল। ইণ্টাৰেষ্টেড ছাবমিটেড দেখাইছে। তাৰপিছত আপোনাৰ আহিলে ইন ষ্ট্ৰীম এডছ আহিলে। ইন ষ্ট্ৰীম এডছত আপোনাৰ ভিডিঅ'ত আপোনাৰ কিন্তু 60,000 মিনিট লাগিবই। আপোনাক 60,000 মিনিট আপোনাৰ কমপ্লিট হ'লেহে আপোনাৰ ভিডিঅ' খোল খাব। আপোনাৰ 5,000 ফলোৱাৰ লাগিবই। তাৰপিছতে আপুনি 30 দিনত 30 ডেজত আপোনাৰ 5টা ভিডিঅ' আপুনি দিবই লাগিব। আৰু ফেচবুকৰ যিবিলাক পাৰ্টনাৰ মনিটাইজেশ্যন পলিচি সেইবিলাক আপুনি ফ'ল' কৰিবই লাগিব।
আপুনি গান দিব নোৱাৰিব ভিডিঅ'ত, লোকৰ গান দিব নোৱাৰিব, সেইবিলাকক আপোনাৰ পাৰ্টনাৰ মনিটাইজেশ্যন বুলি কোৱা হয়। আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত মই ভালদৰে দিম আৰু বেলেগ বেলেগ দিম। ধন্যবাদ।